নমস্কাৰ মোৰ শুভাকাংক্ষী সকলোলৈকে মোৰ চেনেললৈ স্বাগতম জনাই আজি মই আপোনালোকলৈ লৈ আহিছোঁ এগ পৰাঠা। আজি মই ব্ৰেকফাষ্টত বনাইছিলোঁ এগ পৰাঠা, গতিকে বনালোঁ যেতিয়া আপোনালোকক মই শ্বেয়াৰ কৰি দেখুৱাবলৈ লৈছোঁ। গতিকে চাওঁচোন আহক কিদৰে মই এগ পৰাঠা বনালোঁ। এয়া মই 3টা ডিম ল'লোঁ আৰু মিডিয়াম সাইজৰ 3টা আলু বাকলি গুচাই তাতে নিমখ দি মই এইখিনি বইল কৰি ল'ম। তাৰপিছতে অন্য হাতে মই দিলোঁ এয়া আটা মই 1.5 কাপ জোখত দিছোঁ। তাৰপিছতে দিলোঁ আজৱাইন আৰু তাতে দিম মই নিমখ। অতি সুন্দৰ ৰেচিপি। এয়া মই দি দিলোঁ ঘিউ আৰু লগতে দি দিছোঁ অলপমান ৰিফাইন অইল। তেতিয়া পৰাঠাটো বেছি সফ্ট হ'ব, সেইকাৰণে মই এনেদৰে দিছোঁ। তাৰপিছতে সুন্দৰকৈ মিক্স কৰি লৈ মই অলপকৈ পানী দি মঠি ল'ম। এয়া মই অলপকৈ পানী দি মঠি মই 10 মিনিটৰ কাৰণে ঢাকোন মাৰি ৰাখি দিম। তাৰপিছতে এয়া বইল কৰি লোৱা ডিমকেইটা মই এনেদৰে পিহনা এখনত পিহি লৈছোঁ। তাৰপিছতে আলুকেইটাও এনেদৰে পিহি ল'ম, একদম সুন্দৰকৈ পিহি লৈছোঁ। তাৰপিছতে আলুখিনি পিহিলোঁ। এই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰি চাব, বহুত ভাল লাগিব। এয়া আলু আৰু ডিমখিনি মিহি কৰি লোৱাৰ পিছত তাত জিৰা পাউডাৰ দিলোঁ, জলকীয়া পাউডাৰ দিলোঁ, তাৰপিছতে গৰম মছলা দিলোঁ আৰু নিমখ দিলোঁ। দিয়াৰ পিছতে মই সুন্দৰকৈ মিলাই ল'লোঁ আৰু দি দিলোঁ মিহিকৈ কুটা পিঁয়াজ। আৰু এখন পেনত মই অকণমান তেল দি তাতে মই শুকান জলকীয়া, জিৰা, বিলাহী, আদা ৰচুন, পিঁয়াজ আৰু জলকীয়া দি এইখিনি মই চাটনিৰ কাৰণে ৰেডি কৰি ল'ম। ইয়াতে মই এতিয়া মিলাই ল'লোঁ। তাৰপিছতে দি দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু মই তাতে দিছোঁ 3টা বেলফৈ, আধা পকা বেলফৈ। খাবলৈ বহুত ভাল লাগিব, সেয়েহে মই বেলফৈকেইটা দিছোঁ, কাটি এনেদৰে দি দিছোঁ। তাৰপিছত এইখিনি হৈ গ'ল। মই এতিয়া এইখিনি এটা গ্ৰাইণ্ডাৰত চাটনি বনাই ল'ম। তাতে দি দিলোঁ মই নৰসিংহৰ পাতখিনি ভজা নাই, কেঁচাটো গোন্ধটো বেলেগ ওলায়। তাৰপিছতে মই এয়া ফোৰণ দিব লৈছোঁ। তাত দিলোঁ শুকান জলকীয়া, ৰচুন আৰু জিৰা দি মই ফোৰণ দি মই চাটনিখিনি ৰেডি কৰি ল'লোঁ। আৰু অন্যহাতে মই পৰাঠা বনাবলৈ ৰেডি কৰিছোঁ। এয়া মই পৰাঠাৰ কাৰণে মই ৰেডি কৰিছোঁ। মই ৰুটিটো বনাই লৈ তাতে মই দি দিছোঁ গৰু ঘিউখিনি সুন্দৰকৈ মিলাই ল'ব লাগিব, তেতিয়া চফ্টনেছটো আহিব। আৰু এনেদৰে ৰোল কৰি মই এনেদৰে তাৰ ওপৰত মই বেক চাইডটোতো ঘিউটো লাগিবৰ কাৰণে অলপকৈ ঘিউ দি দিছোঁ আৰু এনেদৰে মই ফল্ড কৰি লৈছোঁ। আৰু এইটো ধ্যান ৰাখিব লাগিব যাতে হাৱা নোসোমায়, মাজত গেপ যাতে নাৰাখে, সেইটো ধ্যানত ৰাখিব লাগিব, নহ'লে ফাটি যাব। আকৌ মই বেলি ল'লোঁ। বেলি লৈ আগৰ দৰে মই ঘিউ দি আকৌ মই অন্য ছাইডৰ পৰা এনেদৰে ফল্ড কৰি ল'লোঁ আৰু সেইদৰে মই এয়া কৰি ল'লোঁ। তাৰপিছতে মই 4 পিচ কৰিলোঁ। এতিয়া মই ইয়াতে দি দিম যিখিনি আলু আৰু ডিম মই মিহি কৰি লৈছিলোঁ, এইখিনি মিক্সাৰটো ইয়াতে মই দি দিম। অতি সুন্দৰ, বহুত সফ্ট হয়। এনেদৰে পৰাঠা বনালে ভাল লাগে। এয়া মই ইয়াতে দি দিলোঁ মিক্সাৰখিনি, সুন্দৰকৈ মিলাই ল'ম।
তাৰপিছতে অতি সাৱধানে বেলিব লাগিব, নহ'লে ফাটি যোৱাৰ চান্স থাকে। অলপ কষ্টটো হ'বই। এয়া সুন্দৰকৈ মই শুকান আটা দি বেলি ল'লোঁ, লাহে লাহে বেলি লৈছোঁ, নহ'লে ফাটি যোৱাৰ চান্স থাকে। ঠিক এইটো জোখত ৰাখিব লাগিব। বেছি পাতলা হ'লেও নহ'ব আৰু বৰ বেছি ডাঠ কৰিলেও নহ'ব। এইটো জোখতে মই ৰাখি ল'লোঁ। এতিয়া মই এখন পেন পাতি তাতে গৰম হ'বলৈ দিলোঁ আৰু দি দিলোঁ মই পাৰঠাটো, আৰু মই তাতে দি দিছোঁ গৰু ঘিউ। এয়া হৈ গ'ল মোৰ প্ৰথমৰটো, আৰু এয়া দ্বিতীয়টো বনালোঁ। এনেদৰে মই গোটেই পৰঠাখিনি বনাই ল'লোঁ। এয়া মই আপোনালোকক ভাঙি চাটনিৰ লগত দেখুৱাইছোঁ, খাই দেখুৱাইছোঁ, আৰু বহুত ভাল লাগিলে, বহুত ছফ্ট, বহুত ধুনীয়া। আপোনালোকে বনাই চাব। এনেদৰে মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনাই আজি